আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোৱালপাৰাৰ মাকুৰী ৰেণ্টিপেণ্ডত ৰাভা হাছঙৰ সাংস্কৃতিক সমাৰোহ উদুলি মুদুলি পৰিৱেশ। এই সমাৰোহৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে প্ৰতি বছৰে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতি আৰু বিভিন্ন গীত নৃত্য ভৰি পৰে আৰু এক উখল মাখল পৰিৱেশৰ বিৰাজ কৰিছে এই মুহূৰ্তত ৰাভা হাছঙৰ এই সাংস্কৃতিক সমাৰোহত। আৰু ইয়াক কিছু পৰিৱেশ দেখাই আছো যে ইয়াত প্ৰতি বছৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰি আহিছে এই ৰাভা হাছং সাংস্কৃতিক সমাৰোহ। আৰু ইয়াত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি ইয়াত সমাগম ঘটে। এইবাৰ ইয়াত বিশেষ আকৰ্ষণ হৈছে বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ কৃষ্টি সংস্কৃতি লোকসকলে যাতে বিশ্ব দৰবাৰত চিনাকি কৰাব পাৰি তাৰ ওপৰত প্ৰতি বছৰে লক্ষ্য ৰাখি পেলাই এই সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ পৰিৱেশ দেখাই আছো। ৰাভা হাছং অট'নমাছ কাউন্সিলৰ উদ্যোগত ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2026লৈকে ৰাভা হাছংবাসীক মই শুভেচ্ছা জ্ঞাপন কৰিছো, তেখেতসকলক মই আদৰণি জনাইছো। আৰু সাংস্কৃতিক সমাৰোহ পতাৰ মূল উদ্দেশ্য হৈছে ৰাভা জনগোষ্ঠীটো অতীজৰে পৰা যিমানবোৰ গীত মাত যি ধৰণৰ আছে, যিবোৰ বাদ্যযন্ত্ৰ আছে, থলুৱা যিবিলাক ফক আৰ্টিষ্ট আছে, সেইসমূহ কেনেকে ৰক্ষণাবেক্ষণ কৰিব পৰা যায়, কেনেকে যুৱ প্ৰজন্মৰ প্ৰতি আকৃষ্ট কৰিব পৰা যায়, যুৱ প্ৰজন্মৰ মাজত শিক্ষিত চামৰ মাজত কেনেকে এই জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি ইয়াৰ বিকাশ আৰু প্ৰচাৰ কৰিব পৰা যায় তাৰ এক প্ৰয়াস। আৰু ৰাভা জনগোষ্ঠীৰ সমান্তৰালভাৱে ৰাভা হাছং কাউন্সিলত ৰাভাৰ উপৰি বড়ো জনগোষ্ঠী আছে, গাৰো জনগোষ্ঠী আছে, হাজং জনগোষ্ঠী আছে, ৰাজবংশী আছে, বৃহত্তৰ অসমীয়া সংস্কৃতি আছে, গুজৰাট জনগোষ্ঠী আদি কৰি যিমানবোৰ জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে, সেই সংস্কৃতিসমূহ যুৱ প্ৰজন্মৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে, ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু ইয়াক বিশ্বজনীন কৰি তুলিবৰ কাৰণে এটা ৰাভা হাছঙৰ এটা প্ৰয়াস। আৰু এই প্ৰয়াসত আমি ৰাভা হাছংবাসী ৰাইজৰ সকলো ৰাইজৰ সহায় নিশ্চয় আমি কামনা কৰিম। আৰু আহি থকা দিনসমূহত যাতে এই অঞ্চলটোত আমি গোটেই ৰাভা জনগোষ্ঠীটোৰ উপৰিও অন্যান্য জাতীয় জনগোষ্ঠীসমূহৰ সংস্কৃতি, থলুৱা গীত মাত বাদ্যযন্ত্ৰ সকলোবোৰ সংৰক্ষণ গৱেষণা আৰু ভৱিষ্যতলৈকে যাতে এটা সুন্দৰ পৰিৱেশৰ মাজত ইয়াৰ এটা সুন্দৰ চিন্তা চৰ্চাৰ এটা চিন্তনৰ পৰিৱেশলৈ নিব পৰা যায়, তাৰ প্ৰতি আমি আশা ৰাখি, তাৰ প্ৰতি চিন্তা ৰাখি, তাৰ প্ৰতি লক্ষ্য দৃষ্টিভংগী নিবন্ধ ৰাখি আমি সাংস্কৃতিক সমাৰোহ আয়োজন কৰি আছো। সেই সূত্ৰে আজি ৰাভা হাছং সাংস্কৃতিক সমাৰোহ 2026 আমি আয়োজন কৰিছো। ইয়াৰ পৰা এটা সমন্বয়ৰ বাৰ্তাও যাব। ডেফিনেটলি ইয়াত খুব জনগোষ্ঠী জাতি জনগোষ্ঠী সংক্ৰান্তত যিহেতু কিছু থাকিব, ইয়াত ৰাভা থাকিব, ইয়াত বড়ো থাকিব, ইয়াত গাৰো থাকিব, ইয়াত হাজং থাকিব, ইয়াত গুজৰাটী থাকিব, ইয়াত তিৱা থাকিব, ইয়াত কাৰ্বি থাকিব, ইয়াত মিচিং আহিব। তাৰোপৰি আপোনালোকে শুনিব এবাৰ ডিচি জনগোষ্ঠী কালচাৰ ইয়াৰ প্ৰদৰ্শন হ'ব। ইয়াত ৰাভা জনগোষ্ঠীৰ যিমানবোৰ থলুৱা গীত বাদ্য আছে, বাদ্যযন্ত্ৰ আছে, বিভিন্ন জনগোষ্ঠী, সেই ৰাভা জনগোষ্ঠীৰ সি খাম ক'ব পাৰে, সি ঢাক বুলি ক'ব পাৰে, সি ব্ৰাংচি ক'ব পাৰে, সি বড়োজনৰ চেৰেজা বুলি ক'ব পাৰে, ঢোল মাদল সকলোবিলাকৰ সংগ্ৰহ এটা চৰ্চাৰ কেন্দ্ৰলৈকে আমি ৰূপান্তৰ কৰিম, যাতে সেই ব্যৱস্থাখিনিৰ দ্বাৰা ৰাভা হাছং কাউন্সিলত অনাদি অনন্ত কাললৈকে মানে সমন্বয়ৰ বাৰ্তাৰে নিব পৰা যায়। কাৰণ সততে আমি কওঁ যে সংস্কৃতি সমাজখন সদায় গঢ়ে। গতিকে এই সংস্কৃতিৰ পথাৰখনৰ যোগেদি জাতি জনগোষ্ঠী মানুহৰ মাজত যি মতবিৰোধ থাকে, সেই মতবিৰোধসমূহক যাতে আমি সুন্দৰ এটা পৰিৱেশলৈ সৃষ্টি কৰিব পৰা যায়, তাৰ এক প্ৰয়াস। সমন্বয়ৰ ক্ষেত্ৰ হিচাপে পৰিণত হ'ব। ডেফিনেটলি সমন্বয় ক্ষেত্ৰ নহয়, সমন্বয়ৰ এক যাত্ৰা, সমন্বয়ৰ যাত্ৰালৈকে আমি আগবাঢ়িম। আৰু সেই যাত্ৰাত ৰাভা হাছংবাসী ৰাইজ, সকলো বাকী ৰাইজক, গোৱালপাৰা কামৰূপবাসী ৰাইজক মই আহিবৰ কাৰণে, অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰথমে মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিহু, তাৰপিছত ঝুমুৰ আৰু শেহতীয়াকৈ ইতিমধ্যে বিশ্ব দৰবাৰত স্থান পালে মোদীৰ সন্মুখত। কিবা ৰাভা অসম চৰকাৰৰ দৃষ্টিভংগী এই মুহূৰ্তত মই নিশ্চয় ক'ব নোৱাৰিম, কিন্তু আমাৰ নিশ্চয় আশা থাকিব যেনেকে বিহু আহিল, ঝুমুৰ আহিল, বাগৰুম্বা আহিল, তাৰপিছত ৰাভা বুলিয়ে নহয়, যিমানবোৰ অসমৰ জাতি জনগোষ্ঠী আছে, থলুৱা জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীসমূহৰ কোনোবা নহয় কোনোবা গীত বা মাত, কোনোবা ডান্স এটা যদি অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিবলৈ যদি বিশ্ব দৰবাৰলৈ লৈ যায়, তেতিয়াহ'লে এইখন যে বৰ অসম, এইখন অসমত যে চব জাতি জনগোষ্ঠী আছে, এইখন অসমত যে চব জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ পৰিভৰৰ যে বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে, সেইটো প্ৰমাণিত হ'ব। আৰু নিশ্চয়কৈ আমি আশাবাদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেই কাম নিশ্চয় আহি থকা দিনত হ'ব। আৰু আমি আশাবাদী, আৰু ডেফিনেটলি আহি থকা দিনত ৰাভা জনগোষ্ঠীৰ সংক্ৰান্তত সেই প্ৰক্ৰিয়া নিশ্চয় হ'ব, আমি নিশ্চয় আশাবাদী।